শ্ৰীমন্ত শংকৰ এখন ভাগৱতী সমাজ অসম মেৰাপানী ভকতু গাঁৱৰ পৰা যুৱকসকলে প্ৰতি বছৰে ধৰ্মমূলক ভ্ৰমণ হিচাপে বিভিন্ন ঠাইত ভ্ৰমণ কৰি আহিছে। এই বছৰো তেখেতসকলে এই ভকত গাঁৱৰ পৰা কোচবিহাৰ মধুপুৰ সত্ৰলৈ তেখেতসকলে যাত্ৰা আজি আৰম্ভ কৰিছে। তেখেতসকলৰ এই যাত্ৰা আৰম্ভণিতেই এই ভকত গাঁও বৰনামঘৰত এভাগি ঠগি আগবঢ়াই ভকতসকলৰ আশীষ লৈ তেখেতসকলে যি যাত্ৰা কৰিছে সেই যাত্ৰা সুমংগল আমি কামনা কৰি তেখেতসকলক অনাগত ভৱিষ্যতে এনেধৰণৰ ভকতসকলৰ লগতে যুৱক যুৱতীসকলে ধৰ্মমূলক যাত্ৰাৰ যোগেদি বিভিন্ন ধৰণৰ স্থান পৰিদৰ্শন কৰি যুৱক যুৱতীসকলে ধৰ্মৰ বিষয়ত যিটো উৎসাহ উদ্দীপনা আৰু ধৰ্মৰ বিষয়ে যিখিনি জানিবলগীয়া কথা আছে তেখেতসকলে সেই সম্পৰ্কে বিভিন্ন ধৰণৰ জানিবলগীয়া কথাখিনি জানিব পাৰিছে। গতিকে তেখেতসকলৰ শুভকামনা আৰু শুভেচ্ছা বাণীয়ে তেখেতসকলৰ যাত্ৰা সফল হওক বুলি